নমস্কাৰ অসমবাসী। আজি শাওনৰ মাহৰ 4 নম্বৰ সোমবাৰ, গতিকে সকলোৱে ভালে থাকক আৰু যাতে সকলোৱে মোৰ কাৰণে শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আৰু 10-12টা দিন যাতে ভালে ভালে আগুৱাই গৈ থাকে বাবা কেদাৰনাথ পাবলৈ। আৰু বেছি দূৰ নাই, ইয়াৰ পৰা মাত্ৰ 130 কিলোমিটাৰ বাকী আছে। গতিকে মই হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। আজি মোৰ 96 দিন, গতিকে 96 নম্বৰ দিনত মই ইয়াৰ পৰা শ্ৰীনগৰ মাত্ৰ 12 কিলোমিটাৰ বাকী আছে। আৰু যিহেতু মই গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হৈ সুদূৰ ৰাম মন্দিৰৰ পৰা হাৰিদুৱাৰলৈকে, হাৰিদুৱাৰৰ পৰা 11 লিটাৰ গংগাত জল লৈ কেদাৰনাথলৈকে পদযাত্ৰা কৰি আছোঁ। এইখিনি কৈ আজি যিহেতু 4 নম্বৰ সোমবাৰ, আপোনালোকে মোৰ কাৰণে আশীৰ্বাদ কৰিব আৰু ময়ো বাবাৰ ওচৰত আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম যাতে আপোনালোকে সকলোৱে মংগলময় হৈ থাকে, সকলোৰে জীৱনত আনন্দময় হয়, তাৰে কামনা কৰি আজিৰ যাত্ৰা মই আৰম্ভ কৰিবলৈ লৈছোঁ। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰী কেদাৰ, জয় আই অসম, হৰ হৰ মহাদেৱ।